দেওবৰীয়াৰ বিশেষ একেবাৰে বহুত দিন ধৰি বৰষুণে দি আছিল। আজি জাষ্ট ৰ'দটো অকণমান ওলাইছে আৰু ৰ'দটো ওলোৱাৰ লগে লগে এগালমান কাপোৰ একদম চোতাল ভৰ্তি হৈ গৈছে কাপোৰেৰে। দেখিছে নহয় আপোনালোকে। আৰু এইবাৰ আমাৰ খেতিত লাগি আছিল লেচেৰা। এয়া লগা ষ্টাৰ্ট হৈছেহে মাত্ৰ। অকণমান দেখুৱাই দিছোঁ আপোনালোকক। আৰু এইপিনে নেমু টেঙা লাগিছে। আৰু এতিয়া মই আহি গ'লোঁ পূৰা কিটচেনত। এয়া ভাতকেৰেলা ভাজি বনাই আছোঁ মই। আৰু এতিয়া এইপিনে বনাই আছোঁ ঢেকীয়া শাক। ঢেকীয়া খাই বহুত বেছি মই ভাল পাওঁ, গতিকে আজি বনাই আছোঁ দেই। আৰু এইপিনে এয়া বুটৰ দালি উতলি আছে। আৰু এইটো বৰ্ষৰ এইবাৰ কেঁচা আম খোৱাই হোৱা নাই, আজিয়ে ফাৰ্ষ্ট। মামু মই দুয়োজনীয়ে খাবলৈ পূৰা এক্সাইটেড হৈ আছোঁ। আৰু এয়া চাওকচোন ইমান বেছি টেষ্টি হৈছিলে নহয়, কি যে ক'ম নহয় আৰু। আৰু এয়া দুপৰীয়া সাজৰ বাবে কণী আৰু পনীৰ আজি ৰেডি কৰি আছোঁ এতিয়া মই ধুনীয়াকৈ। এয়া ধুনীয়াকৈ কাবুলী বুট আৰু লোভিয়াৰ সৈতে মই বনাম এতিয়া পনীৰ। গতিকে অকণমান আপোনালোকৰ লগতে শ্বেয়াৰ কৰিলোঁ, কেনেকুৱা পালে জনাব দেই ব্লগটো চাই। আৰু এয়া চাওকচোন আঞ্জা পূৰা হ'বৰে হ'ল মোৰ, পূৰা উতলি আছে। ফাইনেলি আমাৰ এতিয়া দুপৰীয়াৰ সাজৰ বাবে মই থালিখন ৰেডি কৰিছোঁ। কেনেকুৱা পালে আপোনালোকে প্লিজ কমেণ্ট এটা কৰি